দেৰগাঁৱৰ পৰা মই জ্যোতিমালা বৰঠাকুৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকিলে মোৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু পাঠ কৰিবলৈ লৈছোঁ কাব্যঋষি নীলমণি ফুকনৰ সূৰ্য হেনো নামি আহে এই নদীয়েদি এই কবিতাটি। সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলত নাই, হয়তো অদৃশ্য এই ক্ষিপ্ত নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰ পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰা ৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি চৰাইবোৰে কেনেকৈ কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকু মুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহৰ হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী। কেওফালে চাবা মিছা হৈ যাব, এতিয়াও নিশা আছে। সূৰ্যই কথা কব, সূৰ্যই এটা আমাক উত্তৰ দিব। ধন্যবাদ।